নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজি খুব সুন্দৰ আৰু খুব ইণ্টাৰেষ্টিং ভিডিঅ' এটালৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আমি সকলোৱে জানো যে বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটিক খাদ্য সেৱন কৰিলে, খাদ্য খুৱালে এক নিৰ্দিষ্ট ধৰণৰ উপকাৰ হয় বা নিৰ্দিষ্ট আমি উপকাৰিত হওঁ। আমি বৈদিক জ্যোতিষ সিদ্ধান্ত অনুসৰি বিভিন্ন চৰাই চিৰিকটি বা বিভিন্ন জীৱ জন্তুক খাদ্য বা আহাৰ খোৱালে আমাৰ বিভিন্ন ধৰণৰ দোষৰ পৰা মুক্তি হয়, বিভিন্ন ধৰণৰ গ্ৰহ শান্তি হয় বা বিভিন্ন উপকাৰ পাবৰ কাৰণে আমি সাধাৰণতে চৰাই চিৰিকটি বা জীৱ জন্তুক আহাৰ খোৱাৰ প্ৰথা মান্যতা আছে। আমি এইবিলাক কৰোঁ। যা নহওক বন্ধু বান্ধৱীসকল, এনে এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ', কি চৰাইক খোৱালে, কি জন্তুক খোৱালে বা কি জন্তুক কি খোৱালে, মিঠা খাদ্য খোৱালে নে অন্যান্য কিবা খাদ্য খোৱালে কি উপকাৰ হ'ব, জাতক জাতিকাসকলৰ কি উপকাৰত আহিব এই খাদ্যই, বা এটা জীৱ জন্তু বা চৰাই চিৰিকটিক খাদ্য খোৱালে কি উপকাৰ হ'ব, ধন বৃদ্ধি হ'ব নে শত্ৰুৰ পৰা মুক্তি হ'ব নে দুৰ্ঘটনাৰ পৰা মুক্তি হ'ব নে পাপৰ পৰা মুক্তি হ'ব নে দুৰ্ঘৰণ হ'ব নে ধন প্ৰাপ্তি, বিদ্যা লাভ, পত্নী লাভ, সতি সন্তান লাভ, মানসিক শান্তি, এই গোটেই বিষয়খিনি আমি লৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে বা ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব, ভিডিঅ'টো শেষলৈ চাব। আৰু যদি আপুনি নতুন মোৰ চেনেলটিৰ বাবে তেনেহ'লে প্ৰথমতেই আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, মন্তব্য কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমাৰ জীৱনত আমি বিভিন্ন ধৰণৰ গ্ৰহ শান্তি বা অন্যান্য বৈদিক প্ৰতিকাৰ হিচাপে আমি বিভিন্ন চৰাই চিৰিকটিক বা বিভিন্ন জীৱ জন্তুক আহাৰ খোৱাৰ বা খাদ্য খোৱাৰ প্ৰথা আমাৰ মাজত প্ৰচলিত আছে। বা কেতিয়াবা আমি দেখিবলৈ পাওঁ মন্দিৰত বিভিন্ন ধৰণৰ জন্তু, বিশেষকৈ গৰু দান কৰি দিয়া হয়, ছাগলী দান কৰি দিয়া হয়, ডাঙৰ ডাঙৰ ঐতিহ্যমণ্ডিত পুখুৰীসমূহত কাছ দান কৰি দিয়া হয় বা আগৰ দেৱ দেৱালয়বিলাকত বিশেষকৈ হৰিণ জাতীয় পশুবোৰ ৰখা হৈছিল। বা এই ধৰণৰ বিষয়বিলাক হিন্দু বৈদিক শাস্ত্ৰৰ লগত বিশেষভাৱে জড়িত হৈ আছে। আজিও সেই একেই প্ৰথা প্ৰচলিত হৈ আহিছে। আমি অসমৰেই হওক বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত, ঐতিহাসিক স্থানবিলাকত, দেৱ দেৱালয় বা ঐতিহ্যপূৰ্ণ ঠাইসমূহত বান্দৰ যথেষ্ট সংখ্যক দেখিবলৈ পোৱা যায় আৰু ভক্তসকলে বান্দৰক আহাৰ খোৱা, বান্দৰক খাদ্য খোৱা পৰিলক্ষিত হয়। আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত বৃহৎ ঐতিহ্যমণ্ডিত পুখুৰীসমূহত কাছ পালনৰ ব্যৱস্থা আছে আৰু সেই কাছসমূহ মন্দিৰৰ বা দেৱালয়ৰ নামত উৎসৰ্গিত হয়। আৰু সেইসকল কাছক যদি খাদ্য খুওৱা হয় বা খাদ্য দিয়া হয় তেনেহ'লে মহৎ উপকাৰ বা বিশেষ ফলপ্ৰাপ্তি হয় বুলি আমাৰ ধাৰণা হয় বা আমাৰ বিশ্বাস আছে। আৰু এই ধৰণেই আমি কি চৰাইক বা কি জন্তুক কি খাদ্য খোৱালে আমি কোনটো দোষৰ পৰা মুক্তি হ'ব বা মুক্তি পাম বা ধন ঐশ্বৰ্য লাভৰ কাৰণে কোন চৰাইক খুৱাম বা কোন জীৱ জন্তুক খুৱাম, এই ধৰণৰ এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাব আৰু ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। এতিয়া আহোঁ আমি প্ৰথমতে কাছ মাছক আহাৰ খোৱালে কি মুখ্যতা লাভ হ'ব বা কি উপকাৰ হ'ব বা কি প্ৰাপ্তি হ'ব। আমি সকলোৱে জানো যে কাছক হিন্দু ধৰ্মৰ এক বিশেষ দৈবিক বস্তু বুলি জ্ঞান কৰি অহা হৈছে। অৰ্থাৎ আমাৰ চতুৰ্ভুজ সিংহাসন এটা কাছৰ ওপৰত অলংকৃত
বুলি আমাৰ মান্যতা আছে। গতিকে কাছ আমি সকলোৱে জানো যে যথেষ্ট আয়ুস থকা এক প্ৰাণী। কাছক দৈবিকভাৱে হিন্দু ধৰ্মীয় লোকসকলে এক বিশেষ জীৱ বুলি স্বীকাৰ কৰি আহিছে আৰু এই কাছক বিভিন্ন ঐতিহ্যমণ্ডিত মন্দিৰত থকা পুখুৰীসমূহত এই কাছ দান কৰা দেখা যায়। আৰু দান কৰিলেনো কি ফল প্ৰাপ্তি হ'ব, বা আনে দান কৰা কাছ এটা ঐতিহ্যমণ্ডিত পুখুৰী এটাত থকাৰ পিছত আমাৰ বিভিন্নজন লোকে ভক্তসকলে সেই কাছক খাদ্য খুওৱাৰ কাৰণে উদগ্ৰীৱ হয়। ইয়াৰ ফলতনো কি লাভ হয়? কাছক যদি দান কৰি দিয়া যায় তেতিয়াহ'লে পুত্ৰ সন্তান লাভ হয়। কাছ যদি ঐতিহ্যমণ্ডিত পুখুৰীত দান কৰি দিয়া হয় তেতিয়াহ'লে ধন ঐশ্বৰ্য লাভ হয়, ধন ঐশ্বৰ্য প্ৰাপ্তি হয়। ঠিক সেইদৰে কাছক যদি আহাৰ খুওৱা হয় মানসিক শান্তিৰ লগতে ধন প্ৰাপ্তিৰ যুগৰ সম্ভাৱনা হয়। আৰু বিশেষকৈ পুত্ৰ সন্তান প্ৰাপ্তিৰ কাৰণে কাছক খাদ্য খুওৱা হয়। আমি দ্বিতীয়তে আহিছোঁ, বিভিন্ন দেৱ দেৱালয় মন্দিৰ প্ৰাংগণত বান্দৰৰ অৱস্থিতি দেখা যায় আৰু কিছু কিছু মন্দিৰত বান্দৰক পূজা কৰাও দেখা যায়। গোৱালপাৰা জিলাৰ ধুবুৰী জিলাৰ এক বিশেষ মন্দিৰত বান্দৰক পূজা কৰা দেখা যায় কোনোবা এটা নিৰ্দিষ্ট দিনত। যা নহওক, বান্দৰক পূজা কৰিলে বা বান্দৰক আহাৰ খোৱালে কি ফল প্ৰাপ্তি হয়? বান্দৰ হৈছে ৰাম ভক্ত বুলি কোৱা হয় বান্দৰক, আৰু সেইকাৰণেই ৰামৰ ভক্ত এই বান্দৰক আহাৰ বা খাদ্য খুৱালে শত্ৰুৰ পৰা নিবাৰণ পাব পাৰে, শত্ৰুৰ নিধন হয় বা শত্ৰু দমন হয় বা শত্ৰু পৰাভূত হয়। তাৰ লগতে দুৰ্ঘটনাৰ পৰা মুক্তি লাভ কৰে বান্দৰক আহাৰ খুৱালে। গতিকে আমি বিভিন্ন মন্দিৰ বা বিভিন্ন দেৱ দেৱালয় আদিত আমি বান্দৰ থকা দেখিবলৈ পাওঁ আৰু আমাৰ ভক্তসকলে যথেষ্ট সংখ্যক ভক্তই বান্দৰক খাদ্য খোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি অহা দেখা গৈছে। গতিকে শত্ৰু আৰু দুৰ্ঘটনাৰ পৰা মুক্তি পাবৰ কাৰণে বান্দৰক খাদ্য খুওৱা হয়। আমি এইবাৰ আহিছোঁ হাতীক বিশ্বকৰ্মাৰ প্ৰতীক বুলি কোৱা হয় বা হাতীক দৈবিক জন্তুৰ লগত তুলনা কৰা হয়। হাতীক সৰ্বজ্ঞানী বুলি কোৱা হয়। আৰু এই হাতীক যদি খাদ্য খুওৱা হয়, আমি সকলোৱে জানো আজি কিছু বছৰ আগলৈকে অসমত যথেষ্ট হাতী পালন কৰা ব্যক্তিৰ আছিল। অৱশ্যে এতিয়া লাহে লাহে এই পৰম্পৰাটো কমি গৈছে। আগৰ দিনত মহাজনসকল বা ধনৱন্ত লোকসকলে আদ্যৱন্তৰ পৰিচয় হিচাপে হাতী পালন কৰিছিল আৰু সেই হাতীক দেখিলে এতিয়াও বৈদিক হিন্দু ধৰ্মৰ মানুহে মূৰ দোৱাই সেৱা লয়। বা এই হাতী খাদ্য খুৱালেনো কি হয়? হাতীক খাদ্য খুৱালে এক নম্বৰতে পাপ মুক্তি হয়। আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ পাপ সঞ্চয় কৰোঁ বা পাপ আহৰণ কৰোঁ, আৰু অজানিতে এই হোৱা পাপবিলাক খণ্ডন কৰিবৰ কাৰণেই হাতীক খাদ্য খুওৱাৰ প্ৰয়োজন আছে বা আমাৰ মান্যতা আছে। আৰু হাতীক খাদ্য খুৱালে দুখ মোচন হয়। ঘৰুৱা কাজিয়া পেচাল বা মাটি বাৰীজনিত মোকৰ্দমা মামলা ইত্যাদিবিলাকৰ ক্ষেত্ৰত হাতীক খাদ্য খুৱালে এই মেল মোকৰ্দমা হাই কাজিয়া ইত্যাদিবিলাকৰ পৰা মুক্তি লাভ কৰিব পাৰি বুলি জনবিশ্বাস আছে। আমি একেবাৰে শেষলৈ আহিছোঁ, চৰাইক খাদ্য খুৱালেনো কি ফল প্ৰাপ্তি হয়? গতিকে আমি মন্দিৰ দেৱালয় ইত্যাদিবিলাকত দেখিছোঁ যথেষ্ট সংখ্যক পাৰ চৰাইক আহাৰ খুওৱা, বা আমি বাহিৰতো দেখিছোঁ কপৌ চৰাই বা অন্যান্য চৰাইবিলাকক খাদ্য খুওৱাৰ এক প্ৰথা বা পৰম্পৰা চলি আহিছে। বা এই চৰাইক খাদ্য খুৱালে বিশেষকৈ বিদ্যা প্ৰাপ্তি হয়।
শিক্ষাৰ্থীসকলে বিদ্যাৰ্থীসকলে এই নীতি উপায় অৱলম্বন কৰিব পাৰে যে চৰাইক যদি খাদ্য খুওৱা হয়, চাউল খুওৱা হয় বা শালিকা জাতীয় চৰাই বা বিভিন্ন চৰাইক যদি খাদ্য খুওৱা হয় তেতিয়াহ'লে বিদ্যা প্ৰাপ্তি ঘটিব আৰু ধন প্ৰাপ্তি ঘটিব। চাকৰিয়াল প্ৰাৰ্থীসকলে চাকৰি পাব, কৰ্মসংস্থান লাভ কৰিব।